মুখ্যমন্ত্ৰী হিমন্ত মানসিকভাৱে অসুস্থ। মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ দাবী। অকল বিৰোধী নহয়, বিজেপিৰ ভিতৰত উঠিছে এই দাবী। মুখ্যমন্ত্ৰীৰ নাটকে খৰ্গহস্ত কৰি তুলিছে বিজেপিৰ কৰ্মী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানসিকভাৱে সুস্থ নহয়। এনে এগৰাকী অসুস্থ মুখ্যমন্ত্ৰীৰ শাসনত সুৰক্ষিত নহয় অসমৰ জনতা। মুখ্যমন্ত্ৰীগৰাকীৰ শেহতীয়া কেতবোৰ কৰ্মকাণ্ডই এই কথাকে প্ৰমাণ কৰিছে। অকল বিৰোধী দলৰ পৰাই নহয়, শাসকীয় দল বিজেপিৰ ভিতৰ চৰাটো মুখ্যমন্ত্ৰীৰ শেহতীয়া অদ্ভুত কৰ্মকাণ্ডই ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত উজনি অসমৰ গৰিষ্ঠ সংখ্যক বিধানসভাৰ সমষ্টিতে বিজেপি দলৰ বিপৰীতে সন্মিলিত বিৰোধী দলৰ উত্থান দেখা গৈছে। তাৰ পিছৰ পৰা দিক বিদিক হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰী হিমন্তই। আনহাতে বিগত ৩ বছৰীয়া কাৰ্যকালত অসমৰ কোনো এটা উন্নয়নমূলক কাম কৰিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে কেৱল নিজৰ পৰিয়ালৰহে উন্নয়ন কৰাটো ওলাই পৰিছে। এনে অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে অসমত গোষ্ঠী সংঘৰ্ষৰ পাতনি মেলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এনে আচৰণত অতিষ্ঠ হৈ পৰিছে অসমৰ প্ৰতিটো স্তৰৰ জনতা। আনকি বিজেপি দলৰ নিষ্ঠাবান কৰ্মীসকলকো হতাশ কৰি তোলা পৰিলক্ষিত হৈছে। একাংশ বিজেপি কৰ্মীয়ে অভিযোগ কৰা অনুসৰি মুখ্যমন্ত্ৰী হিমন্তৰ অদ্ভুত কৰ্মকাণ্ডৰ বাবে তেওঁলোকে সমাজত মুখ উলিয়াব নোৱাৰা অৱস্থা হৈছে। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে আচৰণৰ প্ৰতিবাদ জনাই অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছে বিৰোধী দলে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত বিৰোধী দলৰ নেতাসকলে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা মানসিকভাৱে সুস্থ হৈ থকা নাই। নিজকে বলিয়া কুকুৰৰ লগত তুলনা কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদত থকাৰ অধিকাৰ হেৰুৱাই পেলাইছে। এই সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই কয় যে সংবিধানৰ নীতি অনুসৰি এনে লোকে মুখ্যমন্ত্ৰীৰ চকীত বহি থাকিব নোৱাৰে। অসমীয়াৰ খিলঞ্জীয়াক যিধৰণে আক্ৰমণ কৰা হৈছে তাৰ মূল নায়ক হ'ল হিমন্ত বিশ্ব শৰ্মা। যদি তেওঁ খিলঞ্জীয়াৰ চিন্তা কৰিছে তেতিয়াহ'লে ৬ নং দফা অসম চুক্তি কিয় ধ্বংস কৰিছে? আৰু আজি তেওঁ যিটো ব্যৱহাৰ, অলপ দিনৰ পৰা তেওঁ যিটো পগলা কুকুৰৰ কথা ওলাইছে, আজি বিধানসভাত তেওঁ যি ধৰণৰ বক্তব্য দাঙি ধৰিছে, এজন মুখ্যমন্ত্ৰী নে তেওঁ জনপ্ৰতিনিধি নে নিৰ্বাচিত প্ৰতিনিধি নে তেওঁ এজন হিটলাৰ, এই কথাটো ধৰিবলৈ উন্মাদ ব্যক্তি টান হৈছে। তেওঁতো উন্মাদ বুলি নিজে কৈছে। সংবিধানত স্পষ্টকৈ আছে যে মানসিক ৰোগী এজন নিজেই যেতিয়া পগলা কুকুৰ বুলি কৈছে তেওঁ ক্ষমতাত থকাৰ অধিকাৰ নাই, আৰু আমি সেইটো দাবী তুলিছোঁ। বিৰোধী দলৰ আন এগৰাকী নেতা ৰিপুণ বৰাইও মুখ্যমন্ত্ৰীৰ শেহতীয়া সাম্প্ৰদায়িক মন্তব্যক তীব্ৰ গৰিহণা দি মুখ্যমন্ত্ৰী পদৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰাৰ দাবী উত্থাপন কৰে। মিয়াৰ মাজত মিয়াক ঘৃণা বিদ্বেষ সৃষ্টি কৰি তেওঁ যিবিলাক মন্তব্য দিছে, এই মন্তব্যই সংবিধান উলংঘা কৰিছে। গতিকে আমি সেই ভিত্তিত তেওঁক বৰ্খাস্ত কৰিব লাগে বুলি আমি দাবী জনাওঁ। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে বৰ্তমানৰ পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ চকীত বহি থকাৰ অধিকাৰ হেৰুৱাই পেলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল ব্যক্তিগত নিজৰ পৰিয়ালটোৰ দুৰ্নীতিৰ তালিকাখন ঢাকি ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ এই ধৰণৰ সাম্প্ৰদায়িক উচতনিমূলক উৎকট উগ্ৰ মৌলবাদী চিন্তাক আজিৰ সভাই তীব্ৰ ভাষাৰে গৰিহণা দিছে। আৰু সেল্ফ ডিক্লেয়াৰ্ড মেড ডগ, স্বঘোষিত পগলা কুকুৰ, এইটো দেশৰ সংবিধানৰ আৰ্টিকল 191/1B, সংবিধানৰ আৰ্টিকল 191/1B মতে মানসিকভাৱে যদি জনপ্ৰতিনিধি দায়িত্ব পালনত অপাৰগ হয় তেতিয়া তেওঁক সেই পদবীৰ পৰা বৰ্খাস্ত কৰিব লাগে সংবিধান মতে। সেইকাৰণে কালিলৈ আমি সৰ্বদলীয়ভাৱে বিৰোধী ঐক্য মঞ্চই 191/1B দেশৰ সংবিধানৰ আধাৰত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবৰ কাৰণে এটা পুলিচ কেছ দিবৰ কাৰণেও সিদ্ধান্ত লৈছোঁ। কাৰণ মানসিকভাৱে অস্থিৰ ব্যক্তিক যদি ৰাজ্য পৰিচালনাৰ দায়িত্বত থাকে, যি নিজকে নিজে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনতে নহয় গোটেই ভাৰতবৰ্ষৰ পৃথিৱীৰ ৰাজনীতিত আজিলৈকে কোনো সাংবিধানিক মুৰব্বীয়ে নিজক আগতীয়াকৈ পগলা কুকুৰ বুলি ঘোষণা কৰা নাছিল। গতিকে আমি বিৰোধী
দলসমূহ অত্যন্ত চিন্তিত আমি কাইলৈ সংবিধানৰ আধাৰত এখন কেছ দিবলৈ সিদ্ধান্ত লৈছোঁ আৰু আমি ৰাজ্যপাল ডাঙৰীয়া অসমৰ বাহিৰত আছে আমি ৰাজ্যপাল ডাঙৰীয়াৰ কাৰ্যালয়ৰ সৈতে কথা পাতি তেখেতৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিকো আমি হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবৰ কাৰণে আৰু তেখেতৰ পৰিয়ালৰ যিটো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ যিখন তালিকা ইতিমধ্যে ৰাজহুৱা হৈছে তালিকাৰ লগত এতিয়া বিদেশৰ সম্পত্তিবিলাকো আমি যোগ কৰি দিম বিদেশত ক'ত ক'ত আছে সকলো তালিকা আমাৰ হাতত আছে সেই তেওঁৰ যিখিনি অবাধ সম্পত্তি তাৰ ওপৰত আমি উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা আমি এটা এনকুৱাৰী বিচাৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ